শুভ সংবাদ খাৰুপেটীয়াৰ নিমতলীত শুভ উদ্বোধন হল হিবা ফাৰ্নিচাৰ হাউচ। দৰং জিলাৰ খাৰুপেটীয়াৰ নিমতলীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আজি শুভ উদ্বোধন কৰা হয় হিবা ফাৰ্নিচাৰ হাউচ নামেৰে এটি ফাৰ্নিচাৰৰ শ্বৰুম। য'ত সকলো ধৰণৰ লাগতিয়াল আটকধুনীয়া ফাৰ্নিচাৰ পোৱাৰ লগতে মন পছন্দ অনুযায়ী বনাই দিয়াৰ ব্যৱস্থাও আছে। সকলোৰে সহায় সহযোগিতা কামনা কৰিছে শ্বৰুমটোৰ স্বত্বাধিকাৰী হেদায়তুল ইছলামে। এই অঞ্চলত এনেকুৱা ধৰণৰ ফাৰ্নিচাৰ দোকান আগতে নাছিলে। হাবিবা ফাৰ্নিচাৰ আজি খোলাৰ বাবে এই অঞ্চলত এটা অভাৱ আছিল। এই অভাৱটো পূৰণ হ'ল। ইমান ভাল হয়তো এই অঞ্চলৰ অভিভাৱকসকল নিজৰ সা-সজ্জাৰ বাবেও আৰু বিয়া বাৰুৰ ক্ষেত্ৰত নিজৰ সন্তানক দিয়াৰ বাবেও উপহাৰ দিয়াৰ বহুত ক্ষেত্ৰত বহুত দূৰ যাব লগা হয় এই ফাৰ্নিচাৰ আনিবৰ কাৰণে। এই হাবিবা ফাৰ্নিচাৰে হয়তো এই অভাৱটো এই অঞ্চলৰ ৰাইজৰ পূৰণ কৰিব বুলি আমাৰ এটা ধাৰণা। আমাৰ এটা দীৰ্ঘদিনীয়া অভাৱ আছিলে যে অলপ কোৱালিটিৰ ফাৰ্নিচাৰৰ অভাৱ আছিলে। সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি মই অকণমান চিন্তা কৰিলোঁ। মোৰ যিহেতু অলৰেডি আগত বালুগাঁৱত এটা দোকান আছে 7 বছৰৰ পৰা, অলপ কোৱালিটিৰ ওপৰত বেছ কৰি আমি এইখন শ্ব'ৰুম অ'পেনিং কৰিলোঁ। মোৰ এই গোটেইখিনি প্ৰডাক্ট মোৰ নিজা প্ৰডাক্টে হয়, নিজে মেনুফেকচাৰ কৰোঁ। অলপ কোৱালিটি চিন্তাটো কৰি উঠি এইখিনি কৰিছোঁ আৰু নিজা বনোৱা। মোৰ ইয়াত টোটেল 30 ষ্টাফ আছে। ৰেটটো কোৱালিটি প্ৰডাক্টৰ ভিতৰত অলপ ক'ব গ'লে যিখিনি পাৰোঁ অলপ কমাই হেৰি কৰিছোঁ। ধৰক যেনিবা বেড, কোৱালিটিৰ বেড আহি গ'লে মোটামুটি 30ৰ পৰা ষ্টাৰ্ট হ'ব, গৈ 60, 70, 80লৈকে মানে আমি প্ৰভাইড কৰিব পাৰিম। কি কি সামগ্ৰী সোমাই আছে? ইয়াতে মোৰ এনেই 5টা ইণ্ডাষ্ট্ৰী বাৰু আছে। গোটেইখিনি বস্তুৱে নিজা প্ৰডাক্ট হয়। এতিয়া দীৰ্ঘদিনীয়া অভাৱ এটা খাৰুপেটীয়াত পূৰা কৰিলোঁ বাৰু। এতিয়া ৰাইজৰ পৰা সঁহাৰি পালে নিশ্চয় ভাল পাম আৰু। অন্য হেৰিৰ তুলনাত আপোনাৰ ইয়াত ৰেটটো অলপ কম? ৰেটটো নিশ্চয় কম হ'ব, যিহেতু মই নিজে প্ৰডাকশ্যন কৰি আছোঁ। ৰেটটো মই যিমান পাৰোঁ কমত চিন্তা কৰি আছোঁ। আৰু মোৰ ইয়াতে ফাইনেন্সৰ ছিষ্টেমটো এভেইলেবল আছে আৰু হোম ডেলিভাৰী আছে। 15 কিলোমিটাৰলৈকে বিনামূলীয়া হোম ডেলিভাৰী হ'ব।